লগতে তেখেতক এখন মান সম্বৰ্ধনা পত্ৰ এইফালে ছাৰ এটা সুন্দৰ পদক্ষেপ লৈছে অৱসৰপ্ৰাপ্ত শিক্ষকসকল আজি ৩৮ জনক তেখেতসকলে সম্বৰ্ধনা জনাবলৈ তেওঁলোকে সিদ্ধান্ত কৰি আৰু সময়টো পিছবেলা লৈছে এইটো কাৰণে কাৰণ আমি বহুতে কৰ্মসূত্ৰে বিভিন্নজন কৰ্মস্থলী থাকিব লগা হৈছে গতিকে প্ৰগ্ৰেমটো আমাৰ ৩:৩০ বজাৰ পৰা লৈছে আৰু ময়ো এজন অৱসৰপ্ৰাপ্ত শিক্ষক আজি মোক তেখেতসকলে মোক লগত লৈছে আৰু মোক তেখেতসকলে সম্বৰ্ধনা মই অতি উৎফুল্লিত হৈছোঁ মই শিক্ষা জীৱনৰ কৰি অহা দিনৰ জ্ঞান প্ৰদানৰ সময়লৈ বহুতখিনি কথা আগবাঢ়িছে আৰু ইয়াতে মোৰ মনত পৰিছে আৰু এইটো এটা মনত পৰাৰ সুযোগ আমাৰ মিলনজ্যোতি পুথিভঁৰালৰ উদীয়মান যুৱকসকলে দিছে আৰু প্ৰায়কেইজনে ভালেকেইজন মোৰ ইয়াতে মোৰ ষ্টুডেণ্টো আছে বৰ ভাল পাইছোঁ এনেকুৱা পদক্ষেপ যাতে ভৱিষ্যতেও লয় আৰু শিক্ষকসকলক এনেদৰে ঘৰে ঘৰে আহি সম্বৰ্ধনা জনাই শিক্ষকসকলে যথেষ্ট উৎসাহিত হৈছে তেখেতসকলে যেনে আৰু দুদিনমান বেছিকৈ জীয়াই থাকিলে এনেকুৱা সমাজৰ পৰা সা সন্মান পাম এইখিনি কথা তেওঁলোকৰ মনলৈ আহিছে বৰ সুন্দৰ পদক্ষেপ ভাল হৈছে আৰু ভৱিষ্যতে আৰু এনেকুৱা পদক্ষেপ ল'ব মই ইয়াকে কামনা কৰিছোঁ আমাৰ দিকচু মিলনজ্যোতি পুথিভঁৰালে প্ৰত্যেক বছৰে আমি শিক্ষকসকলক সম্বৰ্ধনা জনাই আহিছোঁ এইবাৰ আকৌ আমি অলপ ব্যতিক্ৰমকৈ ল'লোঁ যে আমি আমাৰ অঞ্চলৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে তেখেতসকলক আমি ঘৰে ঘৰে গৈ আমি সম্বৰ্ধনা জনোৱাৰ কথা ভাবিলোঁ যিহেতু তাৰমানে তেখেতসকলে ঘৰতে আছে বহুত দিন কিছুমান বয়স হৈছে সমাজৰ পৰা অলপ আঁতৰি খাই আছে আগত তেওঁলোকে সমাজৰ লগত ওতঃপ্ৰোতভাৱে আছিলে সেইকাৰণে আমি ভাবিলোঁ তেওঁলোকৰ ঘৰত যদি আমি মাত এষাৰ লগাই থৈ আহিব পাৰোঁ তেখেতৰ মনটোত ভাল পাব আৰু ভৱিষ্যতৰ আগত কৰি অহা অতীতৰ দিনবিলাকত কৰি অহা তেওঁলোকৰ মনত পৰিব আৰু সেই উৎফুল্লিত হ'ব আৰু নিজকে তাৰমানে অলপ ভাল অনুভৱ কৰিব যে মোক এতিয়াও সমাজে পাহৰি যোৱা নাই আমি ৩৮জন শিক্ষক লৈছোঁ আজি সম্বৰ্ধনা কাৰ্যসূচীৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ